আসসালামু আলাইকুম মা ভনীসকল, অসমীয়া ইছলামিক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ এই ভিডিঅ'টো সেইসকল লোকৰ বাবে যিসকলে এতিয়াও শ্বাৱাল মাহৰ 6টা ৰোজা ৰখা নাই। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, যিদৰে মুমিন বান্দাসকলে বছৰৰ মূৰত এমাহ ৰমজানৰ ৰোজা ৰাখিবৰ কাৰণে সুযোগ পায়, ঠিক তেনেদৰে বছৰ ঘূৰি মাত্ৰ এবাৰেই শ্বাৱাল মাহত এই নফল ৰোজা ৰখাৰ সুযোগ পোৱা যায়। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে যি ব্যক্তিয়ে ৰমজান মাহৰ এমাহ ৰোজা ৰাখিছে, তাৰে পিছত শ্বাৱাল মাহৰ 6টি ৰোজা ৰাখিছে, তেওঁ যেন গোটেই বছৰটো ৰোজা ৰাখিছে। মানে আপুনি গোটেই বছৰ ৰোজা ৰখা বুলি গণ্য কৰা হ'ব। আপুনি ইচ্ছা কৰিলে এই ৰোজা একেলেঠাৰিয়ে গোটেই ৰাখিব পাৰে, আৰু নহ'লে আপুনি গেপ দি দিও এই ৰোজা ৰাখিব পাৰে। মোৰ মা ভনীসকল, আগন্তুক মে' মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ হ'ব শ্বাৱাল মাহৰ 29 তাৰিখ। চান্দ দেখা নিদিলে হয়তো এদিন বাঢ়িবও পাৰে। গতিকে মোৰ মা ভনীসকল, মে' মাহৰ 9 তাৰিখৰ আগত এই ৰোজা ৰাখিবৰ কাৰণে চেষ্টা কৰিব। আল্লাহ তাআলাই সকলোকে এই ৰোজা ৰখাৰ তৌফিক দান কৰক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।